বান বিভীষিকাৰ মাজতে পবিত্ৰ ভাদ মাহলৈ মাজত এটা সপ্তাহ বাকী। মই উপস্থিত আছোঁ যোৰহাট জিলাৰ ধৰ্মীয় প্ৰতিষ্ঠান ঢেকীয়াখোৱা বৰ্ণামঘৰ। এই ভাদ মাহৰ বাবে এটা সপ্তাহ বাকী আছে কি ঢেকীয়াখোৱা বৰ্ণামঘৰ বৰ্তমান ৰং পেইণ্ট চূণ দিয়া ইয়াৰ পৰিৱেশ কেমেৰাৰ সৈতে গোটেই সামগ্ৰিক পৰিৱেশটো দেখুৱাব এবাৰ। মাজত এটা সপ্তাহ বাকী থকা অৱস্থাত ঢেকীয়াখোৱা বৰনামঘৰ পূৰা ৰং পেইণ্ট চূণ দি সজাই পৰা প্ৰতিজন কৰ্মচাৰী ইয়াত ব্যস্ত আছে। মোৰ লগত ইয়াত আছে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি আছে। মাজত এটা সপ্তাহ এইবাৰ আপোনাৰ কাৰ্যসূচী কেনেকুৱা ধৰণৰ মহাপুৰুষ শ্ৰী মাধৱী ঢেকীয়াখোৱা বৰনামঘৰ এইবাৰো 18 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈ 4 প্ৰসঙীয়া পালনাম ইয়াত অনুষ্ঠিত হ'ব। এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এই পালনাম ৰাইজৰ সহযোগ কৰিব। সেয়েহে আমাৰ সমিতিয়ে ৰাইজে যাতে কোনো কাৰণতে অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন কাম কৰিবলৈ লৈছোঁ। নামঘৰ ধুনীয়াকৈ সজাই পৰাই কিবা হৈছে, ৰাস্তা পদূলি, বিদ্যুৎ, খোৱা পানী, প্ৰশাসন, স্বাস্থ্য সকলোকে আমি যোগাযোগ কৰিছোঁ। জিলা প্ৰশাসন বা আয়ুক্ত লক্ষ্য কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি নিমন্ত্ৰণ জনাইছোঁ। এই পালনামত সকলো আহক। ই আমাৰ জাতিৰ কল্যাণৰ কাৰণে, জাতিৰ মংগলৰ কাৰণে পালনাম পতা হয়। সেয়েহে পালনামত সকলোৱে অংশগ্ৰহণ কৰি সকলোৱে সহায় কৰি পালনাম ভাবি আমাক উদযাপন কৰে। এইবাৰ নামাচাৰ্য হিচাপে আছে আমাৰ বটগা সত্ৰ অৱনী গোস্বামী। হয়, আৰু মোৰ লগত ইয়াৰ নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক আছে। কি কওঁ ভাদ মাহৰ মাজত এটা সপ্তাহ আমি আৰু 8 দিন বাকী। আমাৰ ইতিমধ্যে আমি এইবাৰ ৰং পেইণ্ট পোৱা নাই। বানপানী ইমান দুৰ্যোগৰ সময়ত যেতিয়া পালনাম আমি পাতিছোঁ অসম ভাৰতবৰ্ষৰ মংগলাৰ্থ আমি আমাৰ যি পূৰ্বৰ পৰা নীতি অনুসৰি বান বিভীষিকাৰ পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে আমি ৰং পেইণ্ট ইমান পোৱা নাই। আমি থুলমূলকৈ পালনাম পাতিবলৈ আৰম্ভ কৰিছোঁ। আমি এইবাৰ ধোৱা পখলা কৰিয়েই আমি পালনাম মাতি যি পূৰ্বৰ নীতি অনুসৰি পালন হয়, পূৰ্বৰ যি নিয়ম সেই অনুসাৰে এই ভাদ মাহৰ এই পবিত্ৰ মাহজোৰা নাম প্ৰসংগ 1 ভাদৰ পৰা আৰম্ভ হ'ব। কেমেৰা সৈতে এক পৰিৱেশ দেখুৱাব। ইয়াত প্ৰতিজন ইয়াৰ কৰ্মচাৰী স্থানীয় লোকসকলৰ পৰা আদি কৰি বিভিন্নজনে ৰং চূণ আদি দি পিনি নামঘৰ সজাই পৰা তোলা পৰিলক্ষিত হৈছে।